Welcome to Mission APSC AEG YouTube channel. আজি আপোনালোকৰ কাৰণে লৈ আহিছো বিশেষকৈ অসম লোকসেৱা আয়োগ বা আসাম পাব্লিক সাৰ্ভিস কমিশনৰ আন্ডাৰত অহা এটা ভ্যাকেন্সিৰ নোটিফিকেশন মেইনলি ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি আন্ডাৰ ফুড পাব্লিক ডিস্ট্ৰিবিউশন এন্ড কনজিউমাৰ এফেয়াৰ্স ডিপাৰ্টমেন্টত টোটাল 14টা পোষ্ট খালি হৈছে আৰু ইয়াতে এডুকেশন কোৱালিফিকেশন বিচাৰিছে BTech in any branch of engineering or BE in any branch of engineering আৰু ইয়াৰ লগতে যিসকলে নৰ্মেল BSc কৰিছে আৰু যিসকলে BSc ফিজিক্সক এটা কোৰ্স হিচাপে লৈছে সো তেওঁলোকৰ কাৰণে এই ভ্যাকেন্সিখিনি আহিছে অৰ্থাৎ যিসকল ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হয় আৰু যিসকল ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যিসকল বেসিক সায়েন্স বেকগ্ৰাউণ্ডৰ হয় আৰু যাৰ ফিজিক্স সাবজেক্টটো আছিল তেওঁলোকৰ গ্ৰেজুৱেচনৰ কোৰ্সত তেওঁলোকে এপ্লাই কৰিব পাৰিব সো আজি এই ভ্যাকেন্সিটো ওলাইছে টোটাল নাম্বাৰ অফ পোষ্ট আছে 14 ইয়াৰে ভিতৰত ওপেন ক্যাটেগৰি 7 OBC 3 SC 2টা আৰু ST প্লেন্সৰ এটা আৰু ST হিলছৰ 1 টোটাল 14টা পোষ্ট খালি হৈছে সো ইয়াতে স্কেল অফ পে বেন্ড 3 ৰখা হৈছে 22000 ৰ পৰা 97000 আৰু গ্ৰেড পে ৰখা হৈছে 9400 আৰু ইয়াতে যদি এজ লিমিট চাই ফৰ SC ST ক্যান্ডিডেট 43 OBC কাৰণে 41 আৰু ফৰ জেনাৰেল কাষ্ট 38 ইয়াৰ্ছৰ কাৰণে এপ্লাই কৰিব পাৰিব তাৰ পিছতে ইয়াতে যদি আপোনালোকে চাই starting date of online application is 21 March closing date of online application is 20 April and last date of payment of application fees is 22 April so যিসকল ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হয় বা যিসকল বেসিক সায়েন্সৰ হয় সো তেওঁলোকে এই এডভাৰটাইজমেন্টত এপ্লাই কৰিব পাৰিব আৰু ইয়াতে কেনে ধৰণৰ এক্সাম হ'ব হেখিনি ক্লিয়াৰলি মেনশন নাই সো মেইনলি এটা ৰিটেন ফেজ হ'ব তাৰ পিছতে ইন্টাৰভিউ হ'ব ৰিটেন ফেজত জেনাৰেল ষ্টাডিজৰ পেপাৰ অহাৰ চান্সেস আছে সো এখিনি আছিল আজিৰ আপডেট থ্যাংক ইউ ফৰ ওয়াচিং